সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ। আমাৰ সকলোৰে হৈ পেলাই আপোনাক সেয়া ইয়াত গামোচাৰে আদৰণি জনোৱা হৈছে। এখন ইচ্ছাৰে প্ৰদান কৰিছে নীৰেণ চন্দ্ৰ মহন্ত আৰু বাসুদেৱ সত্ৰৰ অধিকাৰ গোলোক দেৱ গোস্বামী ডাঙৰীয়াকো সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ। এই বঁটাৰ অংশ হিচাপে আমি অভ্যৰ্থনা পত্ৰ পাঠ কৰিম আৰু আপোনালোকৰ আগত উল্লেখ কৰিছোঁই যে এই বঁটাত আছে অভ্যৰ্থনা পত্ৰ আৰু 25,000 টকাৰ চেক। দুষ্প্ৰাপ্য সমন্বয়ৰ ভেটি স্থাপন কৰিছে সেয়া সমাজ জীৱনৰ বাবে এক উৎকৃষ্ট নিদৰ্শন। আপুনি এক উজ্জ্বল জ্যোতিষ্ক পোহৰৰ প্ৰতীক। সভাপতি আৰু দ্বিতীয় প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি আমাৰ সকলোৱে শ্ৰদ্ধা সেৱা অৰণ্য মানৱ যাদৱ পায়েঙক দুগদুগী অসম বঁটা আমি ঘোষণা কৰিছোঁ। আজি আমি এটা সুন্দৰ এটা অনুষ্ঠান পাতি য'ত আমাৰ নগাঁও জিলা সাংসদ আমাৰ পদু বৰদলৈ ডাঙৰীয়া আৰু অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, লিপি বিশেষজ্ঞ ভাস্কৰ বৰদলৈকে ধৰি বহু সত্ৰাধিকাৰ বহু আমাৰ বিশেষজ্ঞসকলৰ উপস্থিত আচলতে এটা সুন্দৰ এটা অনুষ্ঠান কৰিছোঁ। যিটো অনুষ্ঠানত আমি তেখেতক যিজন আমাৰ সকলোৰে কাৰণে গৌৰৱৰ বিষয়, আমাৰ সমগ্ৰ অসম সমগ্ৰ ভাৰত সমগ্ৰ বিশ্বতে সলনি লগোৱা সেই অৰণ্য মানৱ যাদৱ পায়েঙক আমি দুগদুগী অসম বঁটা 109গৰাকী আচলতে আমি সমন্বয় জ্ঞাপন কৰিছোঁ। সেয়া বিভিন্ন ক্ষেত্ৰতে সমাজ বাতৰি কাকতৰ হকাৰো আছে, আমাৰ সত্ৰাধিকাৰসকল আছে, নামঘৰীয়া আছে, আমাৰ শ্ৰমিক সন্থাৰ লগত জড়িত লোক আছে, লোকসংগীতৰ লগত জড়িত আছে। আচলতে কোনো এটা ভাষা নাই শিল্পী বুলি কোৱাৰ লগে লগে সকলোকে বুজায়। সকলোকে আচলতে যিমান পাৰে চেষ্টা কৰিছোঁ, আদৰণি জনাইছোঁ। আৰু লগতে মোৰ গ্ৰন্থ সেয়া আছে অংশুমান কবিতা পুথি আজি উন্মোচন কৰিলে আমাৰ সভাপতি পদুম ৰাজখোৱা ডাঙৰীয়াদেৱে আৰু এটা সুন্দৰ অনুষ্ঠান আৰু সকলোকে আশা কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।